কিছু মানুহে কংগ্ৰেছ দলৰ কাম কাজত ইণ্টাৰফেয়াৰ কৰিব ধৰিছে কৰি আছে। এজন হৈছে অজিত ভূঞা, আনজন হৈছে ডক্টৰ হীৰেন গোহাঁই। বুদ্ধিজীৱীয়ে চহী দিলে টিকট পায়, তেতিয়াহ'লে পলিটিকেল পাৰ্টিৰ সদস্য হোৱাৰ কি দৰকাৰ? অজিত ভূঞাৰ দলৰ কেইজন সদস্য আছে? তেওঁ প্ৰতিটো কথাতে ইণ্টাৰফেয়াৰ কৰে। হীৰেন গোহাঁই ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে তেখেতৰ যিটো ত্যাগ, তেখেতৰ ত্যাগটো আমাৰ হেমেন দাসতকৈ বেছি নহয়। অসমত এতিয়া কংগ্ৰেছ দলটো আউটচোৰ্চ হৈছে। কিছু মানুহে কংগ্ৰেছ দলৰ কাম কাজত ইণ্টাৰফেয়াৰ কৰিব ধৰিছে কৰি আছে। তাৰ প্ৰধান দুজন ব্যক্তিৰ মই নাম কৈছোঁ। এজন হৈছে অজিত ভূঞা, আনজন হৈছে ডক্টৰ হীৰেন গোহাঁই। এই দুজন ব্যক্তিয়ে চহী লৈ বৰ্তমানৰ প্ৰাৰ্থীজনক টিকট দিব লাগে বুলি প্ৰায় ৬০-৭০টা ছিগনেচাৰ লৈ ইন দি নেম অফ ইণ্টেলেকচুৱেল বুদ্ধিজীৱীৰ নামত চহী লৈ পেলাই কংগ্ৰেছ হাইকমাণ্ডক ডিমাণ্ড কৰিছে। এতিয়া যদি বুদ্ধিজীৱীয়ে চহী দিলে টিকট পায়, তেতিয়াহ'লে পলিটিকেল পাৰ্টিৰ সদস্য হোৱাৰ কি দৰকাৰ? আৰু তেওঁলোকে অন্য পাৰ্টিৰ মানুহ হৈ কংগ্ৰেছ দলৰ কাম কাজত কিয় ইণ্টাৰফেয়াৰ কৰে? আৰু হীৰেন গোহাঁই ডাঙৰীয়াক মই কেতিয়াও সমালোচনা কৰিব নোখোজোঁ। তেখেত ডাঙৰ এজন বুদ্ধিজীৱী বুলি সকলোৱে কয়, সকলোৱে মানে। কিন্তু তেখেতৰ নিচিনা ব্যক্তিয়ে কংগ্ৰেছ দলে কাক প্ৰাৰ্থী দিব লাগে বুলি কিয় কাগজত চহী কৰে? বুদ্ধিজীৱীৰ কাম নেকি যে এইটো নেকি যে পলিটিকেল পাৰ্টিৰ কোন সদস্যই টিকট পাব লাগে তাক ৰিকমেণ্ড কৰি পেলাই চহী কৰা? অজিত ভূঞাৰ দলৰ কেইজন সদস্য আছে? তেওঁ প্ৰতিটো কথাতে ইণ্টাৰফেয়াৰ কৰে আৰু ইণ্টাৰফেয়াৰ কৰি কংগ্ৰেছ দলত কাম কাজ কৰিব খোজে। তেওঁ ৫টা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছিলে এই লোকসভাৰ। মই যি জানো 5টা সমষ্টিত অজিত ভূঞা ডাঙৰীয়াই প্ৰাৰ্থিত্ব বিচাৰিছিলে তেওঁৰ সমৰ্থকৰ, তেওঁৰ ছাপোৰ্ট থকা মানুহৰ। তাৰে 2টাত তেওঁ প্ৰাৰ্থী দিছে, এটা গুৱাহাটী, এটা কৰিমগঞ্জত, আৰু সেই স্বাক্ষৰ কৰিয়ে দিছে। আৰু মই শুনিছোঁ, সঁচা মিছা নাজানো, হীৰেন গোহাঁইৰ নিচিনা ব্যক্তি যদি দিল্লীত গৈ বহি, তেওঁ গৈছেনে নাই মই নাজানো, মই এইটো কনফাৰ্ম নহয়, আপোনালোক সাংবাদিক মানুহ আপোনালোকে কনফাৰ্ম কৰি ল'ব। তেওঁ গৈ দিল্লীত বহি পেলাই ফোন কৰি কৈছে যে অমুকক টিকট দিব লাগে, তমুকক টিকট দিব লাগে। ইমান এজন সন্মানীয় ব্যক্তিৰ ৰাজনৈতিক দলৰ কেণ্ডিডেট কোন হ'ব তাক কোৱাটো তেখেতৰ কাম নেকি? মোৰ এই কথাত বিৰোধ আছে, কাৰণ মই গান্ধীবাদী আদৰ্শত ডেডিকেটেড ৱেত প্ৰায় 50 বছৰ কংগ্ৰেছ দল কৰিছোঁ। এতিয়া মোৰ কথাটো শুনিব লাগেনে বাহিৰৰ মানুহৰ কথা শুনিব লাগে? 50 ইয়াৰ্ছ মই কংগ্ৰেছ দল কৰিছোঁ, আৰু তাৰ পিছত যদি বাহিৰৰ মানুহ আহে যে ডিজেনশ্যন নোৱাৰিব, অমুকহে দিব লাগে, সেই কথা মই মানি ল'ব নোৱাৰোঁ। আৰু মই অজিত ভূঞা ডাঙৰীয়াক চেলেঞ্জ কৰি কৈছোঁ যে তেওঁৰ দলত 50জন সদস্য নাই। আৰু হীৰেন গোহাঁই ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে তেখেতৰ যিটো ত্যাগ, তেখেতৰ ত্যাগটো আমাৰ হেমেন দাসতকৈ বেছি নহয়। মই হেমেন দাসৰ বেছি ছেক্ৰিফাইচ দেখা পাওঁ। তেওঁ গাঁৱে গাঁৱে ঘূৰি কমিউনিষ্ট পাৰ্টি গঠন কৰিছিলে, আৰু হীৰেন গোহাঁই ডাঙৰীয়াই ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ থাকিহে সমাজখন বদলিব কৰিব খুজিছে। ময়ো এটা চাকৰি কৰিছিলোঁ এদিন, কিন্তু ৰিজাইন দি আহি 85 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। ৰিজাইন দি আহি পেলাই কৰিছোঁ যৌৱনত, নিজৰ য়ং সময়ত। এতিয়া হীৰেন গোহাঁই ডাঙৰীয়াই ৰিটায়াৰ কৰি পেলাই আহি আমাৰ সমাজখনত, আমাৰ ৰাজনৈতিক দলত যদি ইণ্টাৰফেয়াৰ কৰে, এই কথাই কংগ্ৰেছ দলক ক'লৈ লৈ গৈছে আপোনাসকলে বিবেচনা কৰক। আৰু এই কথা মই মানি ল'ব নোৱাৰোঁ।